টেন্সৰ প্ৰকাৰ সমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি প্ৰেজেন্ট টেন্সৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰেজেন্ট টেন্সৰ 4টা ভাগ আমি পাওঁ। প্ৰেজেন্ট ইনডেফিনিট টেন্স, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। আমি মূলতে আলোচনা কৰিম যে এই টেন্সৰ যে ভাগসমূহ আছে এই ভাগসমূহত বাক্যৰ গাঁথনি কেনেধৰণৰ পৰিৱৰ্তন হয় আৰু কোনটো টেন্সে কেনেধৰণৰ বাক্য গঠনৰ ক্ষেত্ৰত কোনটো টেন্স ব্যৱহাৰ হয় এই বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে চাই যাবা। এতিয়া আমি প্ৰথমতে চাওঁ যে প্ৰেজেন্ট ইনডেফিনিট টেন্স। এই টেন্স ব্যৱহাৰ কৰি বৰ্তমান হোৱা বা সাধাৰণতে হৈ থকা কাৰ্য, অভ্যাসগত কাৰ্য, চিৰসত্য ঘটনা আদি বুজোৱা হয়। এই টেন্সৰ গঠন কেনেধৰণৰ হয়? প্ৰেজেন্ট ইনডেফিনিট টেন্সত বাক্যৰ গঠন কেনেধৰণে হয় চাওঁ আহা। সাবজেক্ট, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আৰু আদাৰ্ছ। যেতিয়া আমি উদাহৰণসহ আলোচনা কৰিম তেতিয়া তোমালোকে সাবজেক্ট কি, ভাৰ্বৰ ফৰ্মসমূহ কি কি আৰু অন্যান্য কি এই সম্পৰ্কে ধৰিব পাৰিবা। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যদি সাবজেক্টটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হয়, অৰ্থাৎ সাবজেক্টটো হি, চি, নেম অফ পাৰ্চন, কোনো এজন ব্যক্তিৰ নাম হয়, তেতিয়া ভাৰ্বৰ পিছত এছ বা ইয়েছ ব্যৱহাৰ হয়। আমি উদাহৰণ চাওঁচোন আহা। আমি উদাহৰণ দিওঁতে এটা বস্তু চাই যাম যে পাৰ্চন অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন আৰু নাম্বাৰ, প্লুৰেল নাম্বাৰ, সিংগুলাৰ নাম্বাৰ, এইকেইটা ক্ষেত্ৰত এই বাক্যসমূহৰ গাঁথনি বা গঠনৰ কি ধৰণে পৰিৱৰ্তন হয় সেই বিষয়েও লগালগ আলোচনা কৰি যাম। তোমালোকে মন কৰিবা। প্ৰথম বাক্যটো চোৱাচোন, মই সদায় বিদ্যালয়লৈ যাওঁ। সদায় হোৱা কাৰ্য বা অভ্যাসগত কাৰ্য। মই পূৰ্বতে কৈছিলোঁ যে সদায় হোৱা কাৰ্য বা অভ্যাসগত কাৰ্যত প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ হয়। ইয়াত মইটো হৈছে সাবজেক্ট আৰু ভাৰ্বটো কি, যাওঁ অৰ্থাৎ গো। এতিয়া চাওঁচোন, I go to school every day at 9 AM, অৰ্থাৎ আইটো ভাৰ্ব, আইটো হ'ল সাবজেক্ট আৰু গোটো হ'ল ভাৰ্ব আৰু বাকীখিনি অন্যান্য। এই অন্যান্যখিনিৰ বিষয়ে আমি বেলেগ ভিডিঅ'ত আলোচনা কৰিম। এইটো ভিডিঅ'ত যিহেতু আমি টেন্সৰ মূল গঠন আৰু টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিছোঁ, টেন্সত বাক্যৰ গঠন আৰু টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিছোঁ, গতিকে বাক্যৰ বাকীখিনি পাৰ্ট বা বাকীখিনি অংশ আমি বেলেগ ভিডিঅ'ত আলোচনা কৰিম। ইয়াত এটা বস্তু গুৰুত্বপূৰ্ণ চোৱা, আই গো ক'ত হৈছে ফাৰ্ষ্ট পাৰ্চন সিংগুলাৰ নাম্বাৰত হৈছে। উই গো টু স্কুল এভৰি ডে, উই গো হৈছে ফাৰ্ষ্ট পাৰ্চন অৰ্থাৎ প্লুৰেল নাম্বাৰ। ইউ গো টু স্কুল হৈছে ছেকেণ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ আৰু লগতে প্লুৰেল নাম্বাৰ। ইউটোৱে তুমিও বুজায়, তোমালোকো বুজায়। হি গোজ টু স্কুল এভৰি ডে, থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ। মই যে পূৰ্বতে কৈছিলোঁ যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ পিছত এছ বা ইএছ যোগ হয়। এইটো চোৱা, গো লগত ইএছ যোগ হৈছে। দে গো টু স্কুল এভৰি ডে, তেওঁলোক সদায় বিদ্যালয়লৈ যায়, থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ। চিৰসত্য বাক্যৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ হয়। বেলি পূবফালে উদয় হয়, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। দ্য ছান হৈছে থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ, সেয়ে ৰাইজৰ পিছত এছ ব্যৱহাৰ হৈছে। ৰাতুল সদায় বজাৰলৈ যায়। ৰাতুল এজন ব্যক্তিৰ নাম, গতিকে ৰাতুল হৈছে থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ। অলৱেজ গোজ, গোজৰ লগত এছ ইএছ যোগ হৈছে, গোজ টু মাৰ্কেট। মই যে এটা কথা ক'লোঁ, পাৰ্চন আৰু নাম্বাৰ, এইটো এটা গুৰুত্বপূৰ্ণ বস্তু। এইটোৰ বিষয়ে অকণমান কৈ থৈছোঁ যাতে ভিডিঅ'টো আগবঢ়োতে তোমালোকৰ খেলি মেলি নহয়। ফাৰ্ষ্ট পাৰ্চন মানে হ'ল মই বা আমি, অৰ্থাৎ ফাৰ্ষ্ট পাৰ্চন সিংগুলাৰ নাম্বাৰ আই আৰু প্লুৰেল নাম্বাৰ উই। ছেকেণ্ড পাৰ্চন তুমি বা তোমালোক, গতিকে ইউ, ইউ, প্লুৰেল নাম্বাৰটো ইউ, সিংগুলাৰ নাম্বাৰটো ইউ। আৰু থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হি, থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ দে। থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হি, চি, কোনো ব্যক্তিৰ নাম, বস্তুৰ নাম আদি হ'ব পাৰে। এতিয়া আমি চাওঁ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স। প্ৰথমতে চাওঁচোন প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ কেনেধৰণে হয়। বৰ্তমান সময়ত কোনো এটা কাৰ্য একেৰাহে হৈ থকা বুজাবলৈ এই টেন্সৰ বাক্যৰ ব্যৱহাৰ হয়। বৰ্তমান সময়ত কিবা এটা কাম হৈ আছে,
মই এতিয়া পঢ়ি আছোঁ তোমালোকে এতিয়া পঢ়ি আছা তোমালোকে এতিয়া লিখি আছা বৰ্তমান সময়ত একেৰাহে যদি কামটো হৈ থাকে সেইটো বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্যৰ ব্যৱহাৰ হয় বাক্যৰ গঠন সাবজেক্ট am is are ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আৰু লগত আদাৰ্ছ সাবজেক্টটো আমি বুজি পালোঁ am is are টো কেতিয়া ব্যৱহাৰ হ'ব সাবজেক্ট ভেদে ই ভিন্ন হ'ব তাৰ লগতে সাবজেক্টৰ যদি ফাৰ্ষ্ট পাৰ্সন সেকেন্ড পাৰ্সন থাৰ্ড পাৰ্সন আৰু লগতে সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ অনুসৰি am is are ব্যৱহাৰৰ পাৰ্থক্য দেখা পোৱা যাব এইটো আমি চাই যাম উদাহৰণত মই আকৌ ফাৰ্ষ্ট পাৰ্সন সেকেন্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ সাপেক্ষে বাক্যৰ ধৰণ দেখুৱাবলৈ চেষ্টা কৰিছো তোমালোকে চোৱা I am reading now first person singular number I লগত am খাইছে ইয়াত I টো থাকি গ'ল I am reading now first person singular number I লগত am খাইছে we are reading now we লগত are first person plural number you are reading now second person singular number and plural number he is reading now third person singular number they are reading now third person plural number এই টেন্সত অকমান কিছুমান ব্যতিক্ৰম দেখা যায় যে কিছুমান ভাৰ্ব যেনে hear see desire like want belong understand know believe remember আদিৰ ক্ষেত্ৰত প্ৰেজেন্ট কন্টিনিউয়াছৰ টেন্সৰ গঠন সাধাৰণতে ব্যৱহাৰ নহয় ইয়াত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠন এনেকুৱা ভাৰ্বৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ যায় কিন্তু ব্যতিক্ৰম দেখা পোৱা যায় যে প্ৰতিটো ক্ষেত্ৰতে ব্যৱহাৰ নহবই হেতু নহয় ইংৰাজী ভাষাটো আচলতে বহুত ব্যতিক্ৰমী ভাষা আৰু ইয়াৰ কিবা প্ৰাচুৰ্যতাৰে ভৰা ভাষা গতিকে কেতিয়াবা তোমালোকে অলপ পৃথক ধৰণৰ বাক্য যে মই ইয়াত আলোচনা কৰা গঠনতকৈ অলপ ব্যতিক্ৰমী বাক্য দেখা পাবা এই সম্পৰ্কে আমি আলোচনা কৰিম এতিয়া যেহেতু মই তোমালোকক টেন্সৰ খুব সাধাৰণ জ্ঞানখিনি দিবলৈ চেষ্টা কৰিছো গতিকে আমি ইয়াত ব্যতিক্ৰমখিনি খুব কমকৈ আলোচনা কৰিছো সাধাৰণ ব্যৱহাৰখিনি বেছিকৈ আলোচনা কৰিছো কন্টিনিউয়াছ টেন্সৰ এটা ব্যতিক্ৰমী ব্যৱহাৰ তোমালোকে জানি থব লাগিব হেতু হৈছে যে ই নিকট ভৱিষ্যতৰ বাক্য প্ৰকাশ কৰাত ব্যৱহাৰ হয় নিকট ভৱিষ্যত মানে মই কিবা এটা কাম অলপ পাছতে কৰিম তোমালোকে কিবা এটা কাম অলপ পাছতে কৰিবা সাধাৰণতে কি হয় নিকট ভৱিষ্যতৰ বাক্যটো ফিউচাৰ টেন্সত হ'ব লাগে কিন্তু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সতে হৈ যায় তেনেকুৱা এটা বাক্য আমি উদাহৰণ চাওঁছো I am going to Guwahati soon মই গুৱাহাটীলৈ অতি শীঘ্ৰে যাম এই বাক্যটো সাধাৰণতে ফিউচাৰ টেন্সত হ'ব লাগে কিন্তু এটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সতে ব্যৱহাৰ হয় প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্যৰ দ্বাৰা ইয়াক প্ৰকাশ কৰিব পাৰি গতিকে ই এটা ব্যতিক্ৰমী ব্যৱহাৰ কিন্তু তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ এতিয়া আমি এটা টেন্স চাম প্ৰেজেন্ট পাৰফেক্ট টেন্স কোনো এটা কাৰ্য যদি এই মাত্ৰ সম্পন্ন হয় আৰু অতীতৰ কোনো স্মৰণীয় কামৰ ফলাফল মনত সজীৱ হৈ থাকে লগতে কামটো কৰা অতীতৰ নিৰ্দিষ্ট সময় উল্লেখ কৰা নাথাকে তেনে বাক্যত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ হয় কিবা এটা কাম এই মাত্ৰ সম্পূৰ্ণ কৰিব লাগিব এই মাত্ৰ আৰু লগতে কিবা এটা স্মৰণীয় কাম যিবোৰ কাম খুব সাধাৰণতে নহয় জীৱনত দুই এবাৰ হয় তেনেকুৱা খুব বিৰল কাম যদি আমি কৰো আৰু কামটো মনত স্মৃতিটো ইমানেই সজীৱ হৈ আছে যেন আমি আমাক সুধিলে আমি যেন মানে কামটো এই মাত্ৰ কৰা যেন এটা অনুভৱ মনত হয় আৰু লগতে কামটো অতীতত কেতিয়া কৰিছিলো তাৰ সন বা তাৰিখ যদি আমি উল্লেখ নকৰো সময়টো যদি উল্লেখ নকৰো তেতিয়া তেনে বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হয় আমি উদাহৰণ চাই গলে ধৰিব পাৰিবা এটা গুৰুত্বপূৰ্ণ কথা এইটো টেন্সৰ ক্ষেত্ৰতো আছে হেতু হৈছে কি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যত just now ever never already so far আদি ব্যৱহাৰ সাধাৰণতে দেখা পোৱা যায় এই শব্দকেইটা ব্যৱহাৰ হয় উদাহৰণত তোমালোকে দেখিব পাবা গঠন কেনেকুৱা হয় চাওঁচোন নহয় সাবজেক্ট have বা hasৰ পাৰ্থক্য নিশ্চয় ধৰিব পাৰিছা তোমালোকে ফাৰ্ষ্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসন আৰু সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ সাপেক্ষে সলনি হ'ব লগতে থাৰ্ড ফৰ্ম অফ ভাৰ্ব অৰ্থাৎ পাষ্ট পাৰ্টিসিপল ফৰ্ম অফ ভাৰ্বৰ ব্যৱহাৰ হ'ব আৰু আদাৰ্ছ এতিয়া চাওঁচোন আহা উদাহৰণলৈ যাওঁ I have just arrived মই এইমাত্ৰ পালোহি
First person singular number. I have. We have just arrived. First person plural number. You have just arrived. তুমি এইমাত্ৰ পালাহি বা তোমালোক এইমাত্ৰ পালাহি. Second person singular and plural number. He has just arrived. Third person singular number. They have just arrived. Third person plural number. ইয়াত চোৱা বাকি গোটেইখিনিতে have লাগিছে, মাত্ৰ he লগত has লাগিছে. এইটো তোমালোকে মনত ৰাখিবা. এতিয়া মই যে কৈছিলোঁ এইখিনি বাক্য উদাহৰণ যে দিলোঁ, এই গোটেইখিনি এই মাত্ৰ আহি পালোহি বা এই মাত্ৰ কৰা কামৰ উদাহৰণ. আৰু এই জাষ্টটো চোৱা ব্যৱহাৰ হৈছে, ইয়াত দেখুৱাই এই জাষ্টটো গোটেইকেইটা বাক্যতে ব্যৱহাৰ হৈছে. এতিয়া মই যে ক'লোঁ কোনো স্মৰণীয় কাম জীৱনত খুব কম পৰিমাণে কৰিলেও সেই কামটো মনত যদি স্মৃতি সজীৱ থাকে আৰু তাৰ যদি কেতিয়া কৰিছিলোঁ সময়টো উল্লেখ নাথাকে, তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয়. I have seen the তাজমহল. তাজমহল দৰ্শন কৰাটো কাৰোবাৰ জীৱনৰ স্মৰণীয় কাম, মনত সজীৱ হৈ থাকে. বাক্যটোত অতীতৰ নিৰ্দিষ্ট সময়ো উল্লেখ নাই, গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ হৈছে. নিশ্চয় ধৰিব পাৰিছা তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ আৰু গঠন সম্বন্ধে. এতিয়া আমি প্ৰেজেণ্ট টেন্সৰ শেষৰ ৰূপটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম. কোনো এটা কাৰ্য আগতে বা অতীতত আৰম্ভ হৈ বৰ্তমান সময়তো হৈ থকা বা চলি থকা বুজাবলৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ হয়. আমি গঠনটো চাওঁচোন কেনেধৰণৰ হয়. গঠনটো মন কৰিবা, ছাবজেক্ট হেভ বা হেজ, তাৰপিছত বিন, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম, ING আৰু আদাৰ্ছ. এই হেভ বা হেজৰ পৰিৱৰ্তন ক'ত হ'ব? এই ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন বা ছিংগুলাৰ আৰু প্লুৰেল নাম্বাৰতে পৰিৱৰ্তন হ'ব. এইটো আমি উদাহৰণত দেখুৱাই যাম. তাৰ আগতে আমি এটা বস্তু চাই লওঁ. এইটো টেন্সৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা আছে. সেইটো হ'ল যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত বাক্যত সাধাৰণতে চিনছ আৰু ফৰ ব্যৱহাৰ হয়. নিৰ্দিষ্ট সময়ৰ পৰা কামটো হৈ থকা বুজালে চিনছ আৰু কামটো হৈ থকা সময়ৰ পৰিসৰ দিয়া থাকিলে ফৰ ব্যৱহাৰ হয়. উদাহৰণত ধৰিব পাৰিবা যে অতীতৰ যদি কোনোবা এটা নিৰ্দিষ্ট সময়ৰ পৰা হৈ আছে, ধৰি লোৱা ৰাতিপুৱাৰ পৰা হৈ আছে, ৰাতিপুৱা 7টা বজাৰ পৰা হৈ আছে, 1990 চনৰ পৰা হৈ আছে, তেতিয়া চিনছ ব্যৱহাৰ হ'ব. যদি লাষ্ট 10 বছৰ ধৰি হৈ আছে, শেহতীয়া 3 মাহ ধৰি হৈ আছে, 3 ঘণ্টা ধৰি হৈ আছে, এনেকুৱা পৰিসৰ থাকিলে ফৰ ব্যৱহাৰ হ'ব. উদাহৰণত চাওঁ, নিশ্চয় ধৰিব পাৰিবা. উদাহৰণ পাৰ্চন আৰু নাম্বাৰ অনুসৰিয়ে মই বাক্যৰ গঠনখিনি দেখুৱাম. ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে. ইট হেজ বিন ৰেইনিং চিন্স মৰ্নিং. নিৰ্দিষ্ট সময় দেখুৱাইছে ৰাতিপুৱা, গতিকে চিন্স ব্যৱহাৰ হৈছে. ইট হেজ বিন ৰেইনিং ফৰ লাষ্ট 3 hours. ইয়াত সময়ৰ পৰিসৰ দেখুৱাইছে যে শেহতীয়া 3 ঘণ্টা, গতিকে ইয়াত ফৰ ব্যৱহাৰ হৈছে. এতিয়া আহা যে পাৰ্চন অনুসৰি বা নাম্বাৰ অনুসৰি কেনেদৰে ইয়াৰ চেঞ্জ হয়. I have been reading since morning. First person singular number. মই ৰাতিপুৱাৰ পৰা পঢ়ি আছো. We have been reading since morning. First person plural number. You have been reading since morning. Second person singular and plural number. এতিয়া আমি আহো শেষৰ উদাহৰণটোলৈ. He has been reading since 3 hours. তেওঁ বা তেখেতে শেহতীয়া 3 ঘণ্টা ধৰি পঢ়ি আছে. They have been reading since 7 AM. ইয়াত মই ফৰ আৰু চিন্সৰ যাতে তোমালোকৰ মনত ধাৰণাটো দৃঢ় হয়, তাৰ বাবে মই সময় আৰু টাইমৰ পৰিসৰ কৰি দেখুৱাই দিছোঁ. তাৰ লগতে তোমালোকে হেভ আৰু হেজৰ ব্যৱহাৰটো চাই লোৱা. আই লগত হেভ, উই লগত হেভ, ইউ লগত হেভ, হি লগত হেজ হ'ল আৰু ডে লগত হেভ হ'ল. গতিকে এইখিনি আছিলে প্ৰেজেণ্ট টেন্সৰ গঠনৰ 4টা ৰূপৰ মোটামুটি আলোচনা. 4টা ৰূপৰ বাক্যৰ গাঁথনি কেনেধৰণৰ হ'ল আৰু তাৰ লগতে ইয়াৰ ব্যৱহাৰ কিহত কিহত হয়. তোমালোকে ভিডিঅ'টো ভালদৰে মন দি চোৱা. যদি কিবা মনত সন্দেহ থাকে মোক প্ৰশ্ন কৰিবা. গতিকে আজিলৈ সামৰিছোঁ. পৰৱৰ্তী ভিডিঅ'টোত মই পাষ্ট টেন্সৰ সম্পৰ্কে আলোচনা কৰিম. ঠিক আছে, ধন্যবাদ.